আজি ঐতিহাসিক জোনবিল মেলাৰ অন্তিমটো দিন আৰু অন্তিম দিনা সমূহীয়া মাছ ধৰা পৰ্ব ইতিমধ্যে অনুষ্ঠিত হৈছে। গুভা দেওৰেজাৰ আৰম্বিলত সমূহীয়াকৈ মৎস্য শিকাৰ কৰিছে এই সকল লোকে। বিনিময় প্ৰথাৰে জোনবিলৰ পাৰ উজলি উঠিছে। প্ৰাচীন পৰম্পৰা পুনৰ সজীৱ হৈ উঠিছে জোনবিল মেলাত। তিনিদিনা কাৰ্যসূচীৰ আজি অন্তিমটো দিন আকৌ উল্লেখ কৰিছে যে এই আৰম্বিলত মাছ ধৰা পৰ্বটোৰ বাবে সকলোৰে মাজত ব্যাপক উৎসাহ থাকে। আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাবলৈ বিচাৰিম। আমাৰ সাংবাদিক বিজয় পাল যিহেতু তাত উপস্থিত আছে, গতিকে দেৰি নকৰি বিজয়ৰ সৈতে আমি সংযুক্ত হওঁ। ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ আজি অন্তিমটো দিন আৰু সমান্তৰালকৈ গুভা দেওৰজাৰ যি মাঘ বিহুৰ উৰুকা আৰু এই উৰুকাৰ নিশা পৰিয়াল পৰিজনৰ সৈতে উদৰ পৰা খোৱাৰ হেঁপাহেৰে আজি যি গুভা দেওৰজাৰ যি অৰমবিল আছে, এই অৰমবিলত সমূহীয়া মৎস্য শিকাৰ ইতিমধ্যে আৰম্ভ হৈছে। আৰু আমাৰ লগত এগৰাকী মাছুৱৈ আছে, তেওঁৰ লগত কিছু কথা পাতিব বিচাৰিম। কি ক'ব, আজি মাছ ধৰা পৰ্ব আহিছে আপুনি? মই প্ৰত্যেক বছৰে আহোঁ। মই এজন ৰিটায়াৰমেণ্ট মানুহ। 4 বছৰ হ'ল মোৰ ৰিটায়াৰমেণ্ট হোৱা। CISFত আছিলোঁ, 4 বছৰ হ'ল মোৰ ৰিটায়াৰমেণ্ট হোৱা। তথাপিও তাৰমানে মই আজি অকণমান গাটো ঠিক নহয়, সেইকাৰণে মই নহ'লে প্ৰত্যেক বছৰে মই মাছ মাৰিব আহোঁৱে। নামিব অলপ পিছত? নাই, নামিবই দিয়া নাই মানুহজনী আৰু নাতি পুতিবিলাক নামিবই দিয়া নাই। তথাপিও আহিছে আৰু? তথাপিও তাৰমানে মনটো নামনাৰ কাৰণে ৰাইজৰ লগত আহিছোঁ, যাতে তথাপিও অকণমান সিহঁতকে চাওঁ, সেই বুলি আহিছোঁ। নহ'লে মই প্ৰত্যেক বছৰে আহোঁ। ইয়াতে নহয় হেৰিতো যাওঁ, জোনবিলতো প্ৰায় নাযাওঁ। এইয়া হেৰিখন বমানী আৰু জালিহৰা, সেইবিলাকত তাৰমানে ঘূৰি আহোঁ। এইটো বছৰতহে যোৱা নাই, অকণমান এই নাৰ্ভৰ প্ৰব্লেম আছে। ক'ৰবাত হেৰি পানীতে পৰি থাকিবি বুলি পেলাই মোক নামিব দিয়া নাই, বুজিছা নাই? নিশ্চয়কৈ, যিহেতু আচলতে পৰম্পৰা, এই পৰম্পৰা ৰক্ষাৰ স্বাৰ্থতে আচলতে এনেদৰে যদি পানীত নমা নাই, তথাপিও কিন্তু আহিছে। আৰু এগৰাকী স্থানীয় লোক আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আজি যিহেতু অৰমবিলত মাছ ধৰা পৰ্ব আৰু জোনবিলৰো অন্তিমটো দিন, আৰু বিলত ইতিমধ্যে মানুহ নামিছে মাছ ধৰিবলৈ, কি ক'ব? হয়, এইটোতো ধৰি লওক আজি জোনবিলৰ আজি অন্তিমটো দিন, আৰু তাৰোপৰি ধৰি লওক আজি অৰমবিল মাৰিব। আজি যিহেতু গুভা ৰজাৰ যি হৈছে, সেই গুভা ৰজাৰ আজি তেওঁলোকৰ আজি উৰুকা, গতিকে তেওঁলোকে আজি ভেলাঘৰ খাব। কিন্তু এতিয়া মই প্ৰতি বছৰে আহোঁ, ইয়ালৈ চাবলৈ আহোঁ। আচলতে মাছ মাৰতকৈ চায়ো ভাল লাগে, সেইকাৰণে আহোঁ। কিন্তু এইবছৰ দেখিছোঁ তাৰমানে কি পানীটো কমি গৈছে, তাৰমানে কি বহুত মানে প্ৰায় নাইকিয়া হৈ গৈছেগৈ। পানী পোৱা মেটেকাৰ কাৰণে হোৱাৰ কাৰণে এইটো কমি গৈছেগৈ। গতিকে অকণমান যদি আমাৰ কৰ্তৃপক্ষই যদি অকণমান যদি ধ্যান দিয়ে, হয়তো অলপ ভাল হ'ব। আগত আমি যেতিয়া আহিছিলোঁ খুব ফূৰ্তি আছিলে, খুব ভাল লাগিছিলে। কিন্তু এতিয়া বহুত মানুহে তাৰমানে উভতিছে, মানে তেওঁলোকে মাছ ধৰিব পৰা নাই সেনেকৈ আগত যিটো আছিলে। গতিকে অলপ এইফালে কৰ্তৃপক্ষই যদি অলপ ধ্যান দিয়ে, তেতিয়াহ'লে বস্তুটো ভাল হ'ব আৰু যি ঐতিহাসিকটো চলি থাকিব। হয়, নিশ্চয়কৈ। আজি যিহেতু জোনবিল মেলাৰ অন্তিমটো দিন আৰু অন্তিমটো দিনৰ প্ৰথম কাৰ্যসূচী যি অৰমবিলত সমূহীয়া মৎস্য শিকাৰ ইতিমধ্যে আৰম্ভ হৈছে। আৰু কিছু সময়ৰ পিছতে মেলাথলীত যি ৰজা আছে, দীপসিং ৰজা উপস্থিত হ'ব। আৰু তাৰপিছতে ৰজাই আদেশ মৰ্মে প্ৰতীকী ৰূপত মেলাথলীত কৰগ্ৰহ কৰিব ৰজাৰ বা বিষয়াই, আৰু তাৰপিছত অন্ত পৰিব এইবেলি জোনবিল মেলা। কিন্তু দেখা গৈছে যে এইবাৰ যিহেতু অৰমবিলত যথেষ্ট যি মাছৰ সংখ্যা কমিছে, কিয়নো বিলত এইবাৰ পানী কম, তাতে মেটেকাৰে ভৰাৰ বাবে এইবাৰ মাছুৱৈসকলে মাছ কম পাইছে, আৰু তাৰ বাবে মানুহ যথেষ্ট কমিছে। আৰু বিনিময় প্ৰথাৰে উজলি উঠা জোনবিল মেলাৰ আজি যিহেতু অন্তিম দিন, আৰু অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী হিচাপে যি অৰমবিলত মাছ ধৰা পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে। আৰু তাৰপিছতে যি জোনবিল মেলাত ৰজা উপস্থিত হ'ব, দীপসিং দেও ৰজা উপস্থিত হ'ব, আৰু তাৰপিছতে ৰজাৰ বা বিষয়ে কৰকব্জ কৰিব। তাৰপিছতে এইবাৰৰ যি জোনবিল মেলা, এই জোনবিল মেলা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।